নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ ষ্টাৰ চিমেণ্ট প্ৰেজেন্টছ টাইম এ বিগ ব্ৰেকিং এই মুহূৰ্তত গৰু চুৰি কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চুৰে গোহালিৰ পৰা গৰু চুৰি কৰি লৈ গৈছিল সেই সময়তে গৰুৰ হেম্বেলনি শুনি গম পাই গৃহস্থই তাৰ পিছতে গৰু চুৰক কৰায়ত্ব কৰিছে আৰু উত্তম মাধ্যম খুদাইছে গৰু চুৰক আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আশ্চৰ্য জনাইছে মুহূৰ্তত গৰু চুৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গৰু চুৰি কেন্দ্ৰ কৰি নিশা জুৰিয়াৰ কাৱৈমাৰীত ভয়ংকৰ হৈছে গোহালিৰ পৰা চুৰে লৈ যায় গৰু আৰু তাৰ পিছতে গোহালিৰ পৰা গৰু চুৰি কৰি লৈ গৈ থাকোতে ধৰা পৰে চুৰ মুকছিদুল ইছলাম গৰু চুৰি কৰি লৈ গৈ আছিল সেই সময়তে শাহজাহান নামৰ লোকজনৰ গোহালিৰ পৰা চুৰি কৰি নিছিল গাই গৰু আৰু সেই সময়তে গৰুৰ হেম্বেলনি শুনে চুৰে লৈ যোৱা সময়তে গৰুৱে হেম্বেলিয়াই দিয়ে দামুৰীৰ হেম্বেলনিত সাৰ পাই গৃহস্থই ধৰা পেলালে দুদৰ্শ চুৰ মুকছিদুল ইছলামক তাৰ পিছতেই উত্তম মাধ্যম সোধালে চুৰক ৰাইজে উত্তম মাধ্যম সোধাই গতাই দিয়ে আৰক্ষীক চুৰে গোহালিৰ পৰা মনে মনে চুৰ কৰি লৈছিল গৰু আৰু তাৰ পিছতেই গৰুৱে যেতিয়া হেম্বেলিয়াই দিয়ে তেতিয়া গৃহস্থই গম পায় আৰু গৃহস্থই গৰু চুৰক তাৰ পিছতে কৰায়ত্ব কৰে গৃহস্থৰ লগতে ৰাইজে উত্তম মাধ্যম সোধাই চুৰক আৰু আৰক্ষীক গতাই দিছে চুৰটোক জনাইছো গৰু চুৰি কেন্দ্ৰ কৰি নিশা জুৰিয়াৰ কাৱৈমাৰীতে পৰিস্থিতিৰ সৃষ্টি হৈছে গোহালিৰ পৰা গৰু চুৰি কৰি লৈ গৈ থকা অৱস্থাতে চুৰ মুকছিদুল ইছলাম ৰাইজৰ হাতত ধৰা পৰে গৃহস্থৰ হাতত ধৰা পৰে শাহজাহান নামৰ লোকজনৰ গোহালিৰ পৰা চুৰি কৰি লৈ গৈছিল গাই গৰু আৰু দামবুৰীৰ হেম্বেলনিত সাৰ পাই গৃহস্থই ধৰা পেলালে দুধৰ্ষ চুৰ মুকছিদুল ইছলামক ৰাইজে তাৰ পিছতে উত্তম মাধ্যম সোধালে আৰক্ষীক গতাই দিছে বৰ্তমান গৰু চুৰক দীৰ্ঘদিনৰ পৰা সেই অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল চুৰি কাৰ্য সংঘটিত কৰি আহিছিল গৰু এনেদৰে লৈ গৈছিল তেওঁ দুধৰ্ষ চুৰ মুকছিদুলৰ নেতৃত্বত অঞ্চলটোত চুৰি কাৰ্য সংঘটিত হৈছিল গৰু চুৰি কৰি গৈছিল ৰাইজে উত্তম মাধ্যম সোধাই বৰ্তমান আৰক্ষীক গতাই দিছে দীৰ্ঘদিনৰ পৰা এনেধৰণৰ চুৰি কাৰ্য সংঘটিত হৈ আছিল সমগ্ৰ অঞ্চলটোত তাৰপিছতেই ৰাইজে তেওঁক উত্তম মাধ্যম সোধাইছে আৰু আৰক্ষীক গতাই দিছে গোহালিৰ পৰা গৰু চুৰি কৰি লৈ গৈ থাকোঁতেই হেম্বেলনি শুনি গৃহস্থই গম পাই তাৰ পিছতে গৃহস্থই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দুধৰ্ষ চুৰটোক ৰাইজে উত্তম মাধ্যম সোধাইছে দামুৰীৰ হেম্বেলনি সাৰ পাই গৃহস্থই ধৰা পেলালে দুধৰ্ষ চুৰ মুকছিদুল ইছলামক ৰাইজে উত্তম মাধ্যম সদায় গতাই দিছে আৰক্ষীক দীৰ্ঘদিনৰ পৰা চুৰি কাৰ্যৰ সৈতে জড়িত দুধৰ্ষ চুৰ মুকছিদুল ইছলাম বিভিন্ন প্ৰান্তত তেওঁ চুৰি কাৰ্য সংঘটিত কৰি আহিছিল বিশেষকৈ কাৱৈমাৰীত তেওঁ চুৰি কাৰ্য সংঘটিত কৰি আহিছিল আৰু কাৱৈমাৰীৰ ৰাইজে তেওঁক শুভত উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিছে গৰু চুৰি কেন্দ্ৰ কৰি নিশা জুৰিয়াৰ কাৱৈমাৰীত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গোহালিৰ পৰা গৰু চুৰি কৰি লৈ গৈ থাকোঁতেই চুৰে মুকছিদুল ইছলাম নামৰ চুৰক ধৰা পেলালে গৃহস্থই প্ৰথমে গোহালিৰ পৰা মনে মনে গৰু চুৰি কৰি লৈ গৈছিল তাৰপিছতে গৰুৱে যেতিয়া হেম্বেলিয়াই দিয়ে তেতিয়া গৃহস্থই গম পায় আৰু চুৰটোৰ পিছা কৰে তাৰপিছতে চুৰটোক কৰায়ত্ব কৰে গৃহস্থই চুৰটোক কৰায়ত্ব কৰাৰ পিছতে ৰাইজ আহি চুৰটোক উত্তম মধ্যম সোধায় আৰু আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে চুৰটোক বৰ্তমান থানালৈ লৈ গৈছে অঞ্চলটো দীৰ্ঘদিনৰ পৰা চুৰি কাৰ্য সংঘটিত কৰি আহিছিল দুধৰ্ষ চুৰটোৱে আৰু বৰ্তমান আৰক্ষীৰ থানাত আছে চুৰটো ৰাইজে কৰায়ত্ব কৰি গৃহস্থই কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিছে চুৰটোক জনাইছো কাৱৈমাৰীত এই ঘটনা সংঘটিত হৈছে জুৰিয়াৰ কাৱৈমাৰীত এই ঘটনা সংঘটিত হৈছে গৰু চুৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গোহালিৰ পৰা গৰু চুৰি কৰি লৈ গৈ আছিল পুনৰবাৰ জনাইছো মুকছিদুল ইছলাম নামৰ চুৰটোৱে গৰু চুৰি কৰি লৈ গৈ আছিল সেই সময়তে গৰুৱে যেতিয়া হেম্বেলিয়াই দিয়ে নিশাৰ ভাগত তেতিয়া গৃহস্থই গম পায় চুৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় তাৰপিছতে অঞ্চলবাসীয়ে আহি ৰাইজে আহি চুৰটোক উত্তম মধ্যম সোধায় আৰু আৰক্ষীক খবৰ দিয়া হয় আৰক্ষীয়ে বৰ্তমান চুৰটোক লৈ গৈছে থানালৈ মুকছিদুল ইছলাম নামৰ দুধৰ্ষ চুৰক কৰায়ত্ব কৰিলে ৰাইজে দীৰ্ঘদিনৰ পৰা চুৰি কাৰ্যৰ সৈতে জড়িত আছিল মুকছিদুল ইছলাম নামৰ চুৰটো আৰু বৰ্তমান ৰাইজৰ জালত পৰি আৰক্ষীৰ আলহী মুকছিদুল ইছলাম
গম পালোঁ, নহ'লে গম নোপোৱা আছিলোঁ মই। আজি একদম সৰু মুখত হাততে ধৰিলোঁ, সেইদিনাখনতো নাপালোঁ, ই দৌৰি গুচি গ'ল। মোৰ নাৰ্ভৰ প্ৰব্লেম আছিলে, গাইজনীৰ কাৰণে মোৰ মাথাটো বেয়া হৈ গ'ল। মই মোৰ গাইজনী ইয়াত বেমাৰ হেৰি চিউৰি আছে, আৰু দুদিনা পিছদিনাখন মটৰটো লৈ গ'ল। আমাৰ বেৰ কাটি পেলাই লৈ গ'ল মটৰটো, নতুন মটৰ, মই ফিটিঙে কৰা নাই। তাৰমানে আপোনাৰ ঘৰত আগতে চুৰি আগতে কৰিছিলে, 3 দিন আগত কৰিছে। কি চুৰি হৈছিল? মটৰ লৈ গ'ল। এই জাগাখিনিৰ নাম কি? এই জাগাখনৰ নাম তিনিচুকীয়া টানকামাৰী। কাৱৈমাৰী। অঁ, আপোনাৰ নাম? মোৰ নাম শাহজাহান আলী। মানে আজি চুৰি হৈছিল? আজি একদম সৰু মুখত হাততে ধৰিলোঁ, সেইদিনাখনতো নাপালোঁ, ই দৌৰি গুচি গ'ল। মোৰ নাৰ্ভৰ প্ৰব্লেম আছিলে, মই দৌৰিব নোৱাৰোঁ। আজি মানে এই গাইজনীৰ কাৰণে মোৰ মাথাটো বেয়া হৈ গ'ল। মই মোৰ গাইজনী ইয়াত বেমাৰ হেৰি চিউৰি আছে, চাইছোঁ গাইজনী মোৰ ইয়াত কেনেকৈ পালে। তাৰপিছত সি আছে, তাৰ হাততে ৰছীটো, মোক দেখি পেলাই গাইটো এৰি পেলাই দৌৰি আছে। তাৰপিছত মই গাই ধৰা নাই, মই তাকহে ধৰিছোঁ। এতিয়া চুৰটো ধৰিছে, চুৰটো ইয়াতে ঘৰ ক'ত চিনি পাইছে নেকি? ইয়াৰ ওচৰতে বোলে। কোনখিনিত? এই নচৰৰ ঘৰৰ ওচৰত। কি নাম? তাৰ বাপেকৰ নাম ছবিকুল। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম কি, তাক মুকচুদুৰ বুলি কয়, মানুহে বকু বুলি মাতে। সি মানে আগতে আগতে চব এনেকা কৰে। ঠিক আছে। গাড়ীজনী মোৰ লৈ গৈছিলে, তাৰপিছত মই তাক ৰাস্তাত পালোঁ, সি গাড়ীজনী লৈ গৈ আছে। মোক দেখি পেলাই গাড়ীজনী এৰি থৈ সি গৈ আছে। তাৰপিছত মই তাক খাপ মাৰি ধৰিলোঁ, ধৰি পেলাই এতিয়া তাৰমানে গছত। সেইকাৰণে মই এতিয়া মানুহক ৰাইজক মাতিছোঁ, ৰাইজে কি কয়, আৰু আমাৰ গামবুঢ়া আহিছে, এতিয়া গামবুঢ়া কি কয়, গামবুঢ়া মতে মই আছোঁ।